নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 12 অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে 1 নম্বৰ যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ দেশৰ শাসন ব্যৱস্থাত কেইখন চৰকাৰ থকাৰ ব্যৱস্থা আছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আমাৰ দেশৰ শাসন ব্যৱস্থাত দুখন চৰকাৰ থকাৰ ব্যৱস্থা আছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম হৈছে গাঁও পঞ্চায়ত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত কোনখন আইন অনুসৰি অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তৰসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে 1954 চনৰ অসম পঞ্চায়ত আইন অনুসৰি আমাৰ গাঁও অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তৰসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত খ নম্বৰটো যে নগৰ সমিতি এখনৰ কাৰ্যকাল কিমান বছৰ। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে নগৰ সমিতি এখনৰ কাৰ্যকাল 5 বছৰ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 2 নম্বৰখিনি কৈছে যে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে ইয়াত আমি খালী ঠাইখিনি প্ৰথমে দিয়া আছে খালী ঠাইখিনি দিয়া আছে যে ইয়াত লিখিম আমি আঞ্চলিক পঞ্চায়ত গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠান। এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো দিয়া আছে ইয়াৰ পিছত জিলা পৰিষদৰ সমষ্টি একতা। ইয়াত আমি খালী ঠাইখিনি লিখিম যে 40,000তকৈ কম জনসংখ্যা থাকিব নোৱাৰিব। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো কৈছে ইয়াৰ পিছত ক নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত যে অসমৰ নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো প্ৰধানকৈ ইয়াত আমি খালী ঠাইখিনি লিখিম যে 3টা ভাগত ভাগ কৰা হৈছে। এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো কৈছে ইয়াৰ পিছত কোনো এখন নগৰৰ জনসংখ্যা 10,000তকৈ অধিক হ'লে তাত ইয়াত আমি খালী ঠাইখিনি লিখিম যে পৌৰসভা এখন গঠন কৰা হয়। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 9 নম্বৰটো যে পৌৰ নিগম গঠন কৰিবলৈ কোনো এখন নগৰৰ জনসংখ্যা ইয়াত আমি খালী ঠাইখিনি লিখিম যে 1,00,000তকৈ অধিক হ'ব লাগিব। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 3 নম্বৰখিনি কৈছে যে যথাযথ উত্তৰ দিয়া। ইয়াৰে প্ৰথম ক নম্বৰটো কৈছে যে প্ৰশ্নটো যে জিলা পৰিষদ এখনৰ কাম কাজ সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা টকা পইচা কি উৎসৰ পৰা সংগ্ৰহ কৰে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জিলা পৰিষদ এখনৰ কাম কাজ সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা টকা পইচা সংগ্ৰহ কৰা উৎস হৈছে ইয়াত প্ৰথমে 1 নম্বৰ লিখিব লাগিব যে ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অনুদান। তাৰপিছত 2 নম্বৰ লিখিম যে ভূমি ৰাজহ কৰা বজাৰ মাচুল। তাৰপিছত 3 নম্বৰটো যে বিভিন্ন জৰিমনা আদি। এই 3টা লিখি দিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত খ নম্বৰৰ প্ৰশ্নটো যে গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহৰ নাম হৈছে 1 নম্বৰ লিখিম যে গাঁও পঞ্চায়ত, তাৰপিছত 2 নম্বৰত লিখিম যে আঞ্চলিক পঞ্চায়ত আৰু 3 নম্বৰত লিখিম যে জিলা পৰিষদ। এই 3টা নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত ক নম্বৰৰ প্ৰশ্নটো যে নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠানসমূহৰ নাম হৈছে 1 নম্বৰত লিখিম যে নগৰ সমিতি, তাৰপিছত 2 নম্বৰত লিখিম যে পৌৰসভা আৰু 3 নম্বৰত লিখিম যে পৌৰ সমিতি। এই 3খনৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত খ নম্বৰটো যে পৌৰসভাৰ গঠন সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে কোনো এখন নগৰৰ জনসংখ্যা 10,000তকৈ অধিক হ'লে তাত পৌৰসভা এখন গঠন কৰা হয়। পৌৰসভা এখন 10ৰ পৰা 30জন সদস্যৰে গঠন কৰা হয়। সদস্যসকলক কমিছনাৰ বুলি কোৱা হয় আৰু মুৰব্বীক পৌৰপাতি বোলে। পৌৰসভাৰ কাৰ্যকাল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো কৈছে যে কোন 3 ধৰণৰ সদস্যক লৈ আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আঞ্চলিক পঞ্চায়ত 3 ধৰণৰ সদস্যক লৈ গঠন কৰা হয়।
সেইকেইটা হ'ল 1 নম্বৰত লিখিব লাগিব যে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নিৰ্বাচিত হৈ অহা এজন সদস্য বা সদস্যা এনেকৈ লিখিব লাগিব। তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ নিৰ্বাচিত হৈ অহা সভাপতি বা সভানেত্ৰীসকল। তাৰপিছত 3 নম্বৰত লিখিব লাগিব যে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত প্ৰতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্যসকল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো যে আঞ্চলিক পঞ্চায়তৰ যিকোনো 4টা কাৰ্য লিখা। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে আঞ্চলিক পঞ্চায়তৰ যিকোনো 4টা কাৰ্য হৈছে বছৰেকীয়া আঁচনি আৰু বাজেট প্ৰস্তুতকৰণ। তাৰপিছত লিখিব লাগিব 2 নম্বৰত লিখিব লাগিব যে কৃষি সম্প্ৰসাৰণ। তাৰপিছত 3 নম্বৰত লিখিম যে ভূমি উন্নতিকৰণ তথা সংৰক্ষণ আৰু 4 নম্বৰত লিখিম যে ক্ষুদ্ৰ জলসিঞ্চন। এই 4টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্নটো যে জিলা পৰিষদৰ গঠন সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জিলা পৰিষদ এখন তলত উল্লেখ কৰা 3 ধৰণৰ সদস্যৰ দ্বাৰা গঠন কৰা হয়। 1 নম্বৰত লিখিম আমি এনেকৈ যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া জিলাখনৰ সমষ্টিসমূহৰ পৰা পোনপটীয়াকৈ নিৰ্বাচিত হৈ অহা একোজন সদস্যা প্ৰতিটো সমষ্টিতে 40,000তকৈ কম জনসংখ্যা হ'ব নোৱাৰিব। তাৰপিছত 2 নম্বৰত লিখিম যে জিলাখনত থকা প্ৰতিখন আঞ্চলিক পঞ্চায়তৰ সভাপতি জিলাখনক প্ৰতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্যসকলৰ জিলা পৰিষদ এখন গঠন হোৱাৰ পাছত জিলা পৰিষদ সমষ্টিৰ পৰা পোনপটীয়াকৈ নিৰ্বাচিত হৈ সদস্যসকলৰ মাজৰ পৰা এগৰাকী সভাপতি আৰু এগৰাকী উপসভাপতি নিৰ্বাচন কৰা হয়। এই 3টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 6 নম্বৰ প্ৰশ্নটো যে অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী এনেধৰণৰ। 1 নম্বৰত লিখিম যে ৰাস্তা ঘাট নিৰ্মাণ, সংৰক্ষণ আৰু নামকৰণ। তাৰপিছত 2 নম্বৰত লিখিম যে নলা নৰ্দমা, দলং, ৰাজহুৱা শৌচাগাৰ, পেচাবগাৰ আদিৰ নিৰ্মাণ। তাৰপিছত 3 নম্বৰত লিখিম যে সংক্ৰামক ৰোগৰ প্ৰতিষেধ ব্যৱস্থা গ্ৰহণ। তাৰপিছত 4 নম্বৰত লিখিম যে জনসাধাৰণক উপযুক্ত খোৱা পানীৰ যোগান। তাৰপিছত 5 নম্বৰত লিখিম ৰাজহুৱা উদ্যান, খেলপথাৰ, পুথিভঁৰাল আদি স্থাপন আৰু সংৰক্ষণ। 6 নম্বৰত লিখিম যে ৰাস্তা ঘাট আদিত বিজুলী চাকিৰ যোগান। 7 নম্বৰত লিখিম যে নগৰ পৰিষ্কাৰ কৰি ৰখা। 8 নম্বৰত হাট বজাৰ স্থাপন আৰু সংৰক্ষণ। তাৰপিছত 9 নম্বৰত লিখিম মানুহৰ জন্ম মৃত্যুৰ হিচাপ ৰখা। তাৰপিছত 10 নম্বৰত মাতৃ মংগল আৰু শিশু কল্যাণ ব্যৱস্থা। 11 নম্বৰত মৰিশালি কবৰখানা আদি নিৰ্মাণ আৰু সংৰক্ষণ। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 7 নম্বৰ প্ৰশ্নটো যে অসমৰ গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠানটোৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আঞ্চলিক পঞ্চায়ত হৈছে অসমৰ গাঁও অঞ্চলৰ স্থানীয় প্ৰশাসনৰ মাজৰ পৰ্যায়ৰ অনুষ্ঠান। আঞ্চলিক পঞ্চায়ত এখনত কেইবাখনো গাঁও পঞ্চায়ত এলেকা অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। আঞ্চলিক পঞ্চায়তৰ গঠন আঞ্চলিক পঞ্চায়ত এখন 3 ধৰণৰ সদস্যৰ দ্বাৰা গঠিত হয়। সেইসমূহ হ'ল 1 নম্বৰত লিখিম আমি যে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নিৰ্বাচিত হৈ অহা এজন সদস্য বা সদস্যা। তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ নিৰ্বাচিত হৈ অহা সভাপতি বা সভানেত্ৰীসকল। তাৰপিছত 3 নম্বৰত লিখিব লাগিব যে আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত প্ৰতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্যসকল। আঞ্চলিক পঞ্চায়ত এখনৰ সদস্যসকলৰ মাজৰ পৰা এগৰাকী সভাপতি বা সভানেত্ৰী আৰু এগৰাকী উপসভাপতি বা উপসভানেত্ৰী নিৰ্বাচন কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ ইমানেই। ধন্যবাদ।